যুদ্ধ হলেহে যুদ্ধবিৰতি হয় আমি যুদ্ধ আৰম্ভ কৰা নাছিলো কংগ্ৰেছেহে প্ৰথমে যুদ্ধ আৰম্ভ কৰিছিল কংগ্ৰেছক লৈ পুনৰ সৰব হয় বিধায়ক অখিল গগৈ কংগ্ৰেছক লৈ নৰম স্থিতি গ্ৰহণ কৰা অখিল গগৈয়ে নকওঁ বুলিও কংগ্ৰেছৰ বিৰুদ্ধে উত্থাপন কৰিলে বহু অভিযোগ পুনৰ ঐক্যবদ্ধভাৱে যুঁজ দিয়াৰ কথা দোহাৰিলে অখিল গগৈ যুদ্ধ আৰম্ভ কৰা কংগ্ৰেছে যুদ্ধবিৰতিৰ আহ্বান জনোৱাত সন্তুষ্ট অখিল গগৈ ভূপেন বৰাৰ মন্তব্যৰ পিছতে ক্ৰমাৎ কংগ্ৰেছক লৈ নৰম স্থিতি গ্ৰহণ কৰিছে অখিল গগৈ মানে যুদ্ধ হলেহে যুদ্ধবিৰতি হয় হয় নহয় গতিকে যুদ্ধ আমাৰ পিনৰ পৰা কৰা নাছিলো ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰিছিলে প্ৰথমতে আমি একেলগতে আছিলো অকস্মাতে মানে কংগ্ৰেছে অকস্মাতে আমাৰ বিৰুদ্ধে যুদ্ধ চলাই দিছিলে কংগ্ৰেছে আমাক এৰি অকলে বিজেপিৰ বিৰুদ্ধে আগবাঢ়ি গৈছিলে দেখা গ'ল যে যেতিয়া সদায় চৰকাৰী পক্ষৰ লগত যেতিয়া বিৰোধী পক্ষ অকলে যুঁজিবলৈ যায় পৃথক পৃথকৈ যুঁজিবলৈ যায় তেতিয়া সদায় ফলাফল বেয়া পায় আৰু যেতিয়াই ঐক্যবদ্ধভাৱে যুঁজিবলৈ যায় সদায় ফলাফল ভাল হয় হাৰিয়ানা তাৰ উদাহৰণ অকলে যুঁজিবলৈ গৈছিলে হাৰিলে ঠিক তেনেকে আমি দেখিছো যে ঝাৰখণ্ড উদাহৰণ যে ঐক্যবদ্ধভাৱে যুঁজিছিলে জিকিলে মহাৰাষ্ট্ৰত কি হৈছিলে সেইবিলাক কাহিনীও আমি সকলোৱে জানো এতিয়া যুদ্ধবিৰতি যেতিয়া কৰিবলৈ হয় যেতিয়া আলোচনাৰ প্ৰস্তাৱ আহে তাৰ পাছতে যুদ্ধবিৰতি হয় নে নহয় কওক অস্ত্ৰ সম্বৰণ কেতিয়া কৰে তাৰ আগলৈকেতো সকলো অস্ত্ৰ চলাই এইটো নিয়মেই এতিয়া যিহেতু ভূপেন বৰা ডাঙৰীয়াই কৈছে যে নহয় আৰু যুদ্ধবিৰতি হ'ব লাগে গতিকে কালিৰ পৰাই তাৰ আগতে ভূপেন বৰা ডাঙৰীয়াই পিছবেলা কৈছে কালি আগবেলাই মই গোৱালপাৰাত সকলো সাংবাদিকৰ সন্মুখত আগতেই কৈ দিছো যে নাই কংগ্ৰেছৰ বিৰুদ্ধে আৰু মোক ক'বলগীয়া একো নাই